হোজাই জিলাৰ যমুনামুখত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। যমুনামুখ ষ্টেচন ৰোডৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। একেলগে 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডত ভস্মীভূত হয়। যমুনামুখৰ ৰাতুল বৰাৰ ৰামকৃষ্ণ হাৰ্ডৱেৰ, সুজিত দেৱ ফাৰ্মাচীসহ 5খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ক'ৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত ঘটিল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে যমুনামুখৰ স্থানীয় অগ্নি নিৰ্বাপক বাহিনী গাড়ী নথকাত বছৰ বছৰ ধৰি ৰাইজে ভুগি আহিছে এনেধৰণৰ অসুবিধা। দবকা, কামপুৰ আৰু হোজাইৰ পৰা অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহি পাওঁতে সকলো নিশেষ হৈ যায়। অঞ্চলটোত এখন অগ্নি নিৰ্বাপক বাহিনী গাড়ী প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে। হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। যেতিয়া আমাৰ স্থানীয় যি পহৰাদাৰ থাকে তেওঁলোকে খবৰ দিয়াত আহি পাইছোঁ যে দোকানৰ ভিতৰি জ্বলি আছে আৰু ফায়াৰ ব্ৰিগেড অহাৰ আগে মানে একেলগে থকা 4খন দোকান জ্বলি নিশেষ হ'ল। আৰু যদি আমাৰ ইয়াত লোকেলি যদি ফায়াৰ ব্ৰিগেড থাকিলেহেঁতেন আজি এনেকৈ 4খন দোকান নিশ্চয় নষ্ট নহ'লহেঁতেন। হয়, আমি যেতিয়া ইয়াত জুই লাগে তেতিয়াই ৰাইজৰ মাজত এটা হেৰি হয়, তেতিয়াই আমাৰ বিধায়কসকলে কয় কি আমি ইয়াত ফায়াৰ ব্ৰিগেড দিম, কিবা দিম, কিন্তু আজিলৈকে নহ'ল। আমি এতিয়া আশা কৰিছোঁ এই অঞ্চলটো নতুনকৈ ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে। ব্ৰহ্মপুৰৰ বিধায়ক মহোদয়ক আমি ইয়াৰ জৰিয়তে জ্ঞাত কৰিব বিচাৰোঁ যে আমাৰ যমুনামুখৰ বাকী ৰাইজৰ যিটো পুৰণা দাবী ফায়াৰ ব্ৰিগেড অতি শীঘ্ৰে দিয়াৰ যাতে তেখেতে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াতে 4খন দোকান জ্বলিছে। 6খন দোকান, তাৰে এখন হ'ল ৰাতুল বৰাৰ দোকান, এখন আমাৰ ৰণৰ পাণ দোকান আৰু এখন সুজিত দেৰ আপোনাৰ কি কয় ফাৰ্মাচী আৰু গজেন বৰাৰ এখন দোকান আৰু লগতে এটা চিমেণ্টৰ গুদাম হাৰ্ডৱেৰ দোকান। এই ঘৰখনটো মানে কোটি টকা ঘৰ চুব। ফায়াৰ ব্ৰিগেড আহিছে নে খবৰ দিয়াৰ? হয়, ফায়াৰ ব্ৰিগেড ইতিমধ্যে কামপুৰৰ পৰা আহিছে, সম্ভৱ হোজাইৰ পৰা এইমাত্ৰ আহি পালে, তাৰপিছত দবকাৰ পৰা আহিছে। ফায়াৰ ব্ৰিগেড 4খন ইতিমধ্যে আহি পাইছে। মোৰ ঘৰটো ওচৰতে, মোৰ ঘৰ ঠিক 12টামান বজাত মোৰ মানে ইয়াত পাহাৰা চলে, 5জনমান ল'ৰা পাহাৰা দি থাকে। তো এজনে মোক ফোন মাৰিছে যে সুমন দা জুই লাগিছে। তো মই ওলাই আহি পেলাই চালোঁ জুই বহুত ডাঙৰ জুই। তো মই মানে এইটো ক'ব বিচাৰিছোঁ, আগত যিহেতু আমাৰ যমুনামুখ সমষ্টি আছিলে, আমাৰ বহুত মান্যগণ্য ব্যক্তি বিধায়ক চিৰাজুদ্দিন আজমলে কৈছিলে যে 6 সপ্তাহৰ ভিতৰত আমাৰ ইয়াত ফায়াৰ ব্ৰিগেড দিব বুলি পেলাই, কিন্তু আজিলৈকে সেই কামটো আমি চকুৰে দেখা পোৱা নাই। গতিকে যি হওক, আমাৰ এতিয়া সমষ্টি বেলেগ হ'ল, বহৰমপুৰ সমষ্টি হ'ল। তো আমি আপোনালোকৰ মাধ্যমেৰেদি আমি জিতু গোস্বামী ডাঙৰীয়াক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে এখেতে অতি সোনকালে আমাৰ ইয়াত এটা স্থায়ী এটা ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি দিয়ে, যেন হ'লে কৰি দিলে আমাৰ যমুনামুখ ৰাইজ উপকৃত হ'ব বুলি মই জানো। এটা কথা খালি ক'ম আমাৰ বিধায়ক ডাঙৰীয়াক যে আমাৰ ইয়াত এটা আমাৰ ফায়াৰ ব্ৰিগেড অফিচাৰ দৰকাৰ, বা ফায়াৰ ব্ৰিগেডৰ মানুহ আপাতত ফায়াৰ ব্ৰিগেডৰ মানুহ ৰাখি গাড়ীটো দি পিনে আমাৰ ৰাইজক উপকৃত